দুদিন ধৰি যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আছিল পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আৰু খেৰণীত যিহেতু উপস্থিত আছো আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে। বিশেষকৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে আৰু যিহেতু কাৰ্বি আংলং জিলাখনতে আচলতে দেখা গৈছে যে BNS 163 আচলতে পূৰ্বৰ যি 144 ধাৰা আছিল সেই 144 ধাৰা ইতিমধ্যে লাগু কৰা হৈছে আৰু 5জনতকৈ অধিক ব্যক্তি ইয়াত মজুত থাকিব নোৱাৰিব আৰু সম্পূৰ্ণভাৱে আৰক্ষী মোতায়েন কৰা হৈছে। আৰু দেখিছে ক্ৰমান্বয়ে আচলতে অসম আৰক্ষী বেটেলিয়ানৰ হওক বা ইণ্ডিয়ান আৰ্মি হওক বা বহু কেইখন ইতিমধ্যে গাড়ী আহি উপস্থিত হৈছে, আৰক্ষী উপস্থিত হৈছেহি বৰ্তমান আৰু পৰিস্থিতি শান্তিৰ দিশত আচলতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা পূৰ্বৰ দৰে নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু উচ্চপদস্থ আৰক্ষী বিষয়াসকল পূৰ্বৰ পৰা যিহেতু এই কাৰ্বি আংলং জিলাত উপস্থিত হৈ আছে আৰু তেওঁলোকে সম্পূৰ্ণ ঘটনাটো যাতে এক শান্তি শৃংখলা অটুট ৰাখিব পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। বৰ্তমান যিহেতু মই দেখাইছো যে শান্তি আচলতে দুই এখন দোকান পোহাৰো খেৰণী চাৰিআলিত খোলা দেখা গৈছে, যাতে শান্তিৰ যিটো পৰিৱেশ আচলতে শান্তিৰ পৰিৱেশটো ঘূৰাই অনাৰ ক্ষেত্ৰত বিভিন্নজনে আচলতে চেষ্টা চলাইছে আৰু বিভিন্ন দল সংগঠনৰ লগত মোৰ পুৱাৰ পৰা কথা হৈছিল আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে কাৰ্বি ভূমিত যি তৃতীয় শক্তিয়ে কাৰ্বি ভূমিত যি সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাৰ প্ৰয়াস কৰিছে আৰু সেইটো ৰোধ কৰিব লাগে। বিশেষকৈ আৰু এটা কথা এইখিনিতে স্পষ্ট ক'ব লাগিব যে শান্তি সম্প্ৰীতি জীয়াই থকা বা চলি থকা যিখন কাৰ্বি আংলং সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যিহেতু একেলগে চলি আছিল আৰু একেলগে চলি থকাৰ পাছত যে এক তৃতীয় শক্তিয়ে আচলতে এক সুযোগ লৈ দুইটা জাতিৰ মাজত সংঘাত সৃষ্টি কৰা যি এটা প্ৰয়াস এইটো ৰোধ কৰাৰ বাবে প্ৰতিটো দল সংগঠনে ইতিমধ্যে দাবী খাই উঠিছে যে প্ৰতিটো দল সংগঠনে এটা কথাই স্পষ্টকৈ কৈছে যে তেওঁলোকে শান্তি পুনৰ যে কাৰ্বি পাহাৰখনলৈ শান্তি ঘূৰাই আনিব লাগে বা শান্তি ঘূৰাব লাগে আৰু যিসকল দেখিছে যে প্ৰতিটো এলেকাত আৰু এইদৰে আৰক্ষী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা দেখুওৱা নহয়। মই যিহেতু খেৰণী চাৰিআলিত উপস্থিত আছো আৰু চাৰিআলিৰ পৰিৱেশটো দেখাইছো আচলতে যিটো চাইড আচলতে ডিমা হাছাওলৈ যোৱা এটা পথ আৰু এই পথটোত সেইদৰে আৰ্মি বা আৰক্ষী মোতায়েন কৰা হৈছে। তাৰ আন এটা দিশ যদি মই চাওঁ লামডিঙলৈ যোৱা বা হাৱাইপুৰলৈ যোৱা এটা পথ আৰু তাৰ বিপৰীত দিশে আমি যদি চাওঁ যে সেই বিপৰীত দিশটো খেৰণী তিনিআলি য'ত অপ্ৰীতিকৰ ঘটনাটো সংঘটিত হৈছিল সেই দিশ আৰু আন এটা দিশ মই দেখুৱাইছো যে সেই দিশটো হ'ল লংকালৈ যোৱা বা হোজাইলৈ যোৱা সেই পথটো। কিন্তু বৰ্তমান দেখা গৈছে যে শান্তিৰ যি বাতাবৰণ সেই বাতাবৰণ ঘূৰাই অনাৰ পথত ইতিমধ্যে দেখা গৈছে আৰু মই পুনৰ কৈছো যে আৰক্ষী যিহেতু বহু কেইজন আৰক্ষী মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে, কামাণ্ডো ফ'ৰ্চ মোতায়েন কৰা হৈছে আৰু মোতায়েন কৰি যাতে পূৰ্বৰ যি দিশ সেই দিশটো যাতে ঘূৰি আহে তাৰ ব্যৱস্থা কৰা হৈছে আৰু সম্পূৰ্ণ পৰিৱেশটো মই দেখুৱাইছো শান্তি বুলি। মই এটা কথাই ক'ব বিচাৰিছো যে ইয়াত যিবোৰ দোকান পোহা আছে, শাক পাচলিৰ দোকান আছে, সেইবোৰ এই স্থানত আচলতে খোলা পৰিলক্ষিত হৈছে আৰু যি স্থানত আচলতে এইটোৱে কেন্দ্ৰবিন্দু আৰু এই কেন্দ্ৰবিন্দুৰ পৰা সকলো দিশলৈ যাব পাৰি। এইটো হ'ল খেৰণী চাৰিআলি আৰু এই চাৰিআলিৰ পৰা ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছো দুদিন ধৰি যি অপ্ৰীতিকৰ ঘটনাই ইয়াত গাহ লৈছিলে আৰু কালি যি ঘটনা সেই ঘটনাই সমগ্ৰ অঞ্চলটোৰ চাঞ্চল্য বিৰাজ হৈছে। কালিৰ ঘটনাৰ দৰে যাতে পুনৰ আৰু ঘটনা নহয় তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই পূৰ্বেও কৈছো যে যিহেতু ইণ্টাৰনেট কৰ্তন কৰা হৈছে 143 BNS 163 ধাৰা ইয়াত বলবৎ কৰা হৈছে। 5জনতকৈ অধিক লোক ইয়াত ক'তো গোট খাই থাকিব নোৱাৰিব যদি হয় তাৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা যিহেতু গ্ৰহণ কৰিছে আৰু যিকোনো যদি অপ্ৰীতিকৰ ঘটনা হয় তাৰ বাবে আৰক্ষী সম্পূৰ্ণভাৱে মোতায়েন কৰা হৈছে আৰু আৰক্ষীয়ে তৎকালীনভাৱে সিদ্ধান্ত ল'ব পৰাকৈ তেওঁলোকক মজুত কৰা হৈছে। আৰু বিশেষকৈ এটা কথা এইখিনিতে স্পষ্টকৈ ক'ব লাগিব যে পূৰ্বৰ যি কাৰ্বি আংলং সেই কাৰ্বি আংলঙৰ স্থিতি ঘূৰাই আনিবৰ বাবে বিভিন্ন দল সংগঠনৰ লগত মই কথা পাতিছিলো। তেওঁলোকৰ ভোজপুৰী ছাত্ৰ পৰিষদে হওক বা তেওঁলোকৰ যিসকল নেতা আছে বা যিসকল সমাজ ব্যক্তি আছে তেখেতলোকে কৈছে যে শান্তি যি অটুট সেই শান্তি অটুট ঘূৰি আহিব লাগে। আৰু আন প্ৰকাৰে এটা কথা ক'ব লাগিব যে
কাৰ্বি যিসকল নেতা আছিল বা যিসকল ছাত্ৰ ছাত্ৰী আছিল ছাত্ৰ সন্থা আছিল তেখেতলোকে আমাৰ লগত আমাৰ কথা বতৰা হৈছে আৰু তেখেতলোকেও এটা কথা স্পষ্টকৈ কৈছে যে অতি শীঘ্ৰে যাতে কাৰ্বি আংলঙত পুনৰ স্থিতি ঘূৰি আহে আৰু শান্তি সম্প্ৰীতি যি ঘূৰি আহে সেইবাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষী বা জিলা প্ৰশাসনক অনুৰোধ জনাইছে।